নমস্কাৰ অসম সংবাদৰ ব্ৰেকফাষ্ট নিউজলৈ আপোনালোক আটাইকে স্বাগতম জনাই মই মুলি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম। আজি হ'ল ২৬ ডিচেম্বৰ, অসমীয়াৰ ১০ পুহ শনিবাৰ। প্ৰথমতে মই লৈছোঁ অসমীয়া প্ৰতিদিন কাকতখন। অসমীয়া প্ৰতিদিন কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে ছাঁটাই হ'ব ৭ শতাধিক কৰ্মচাৰী। নতুন কৃষি উৎপাদন বিপণন আইনক লৈ কৃষিত হাহাকাৰ। পূৰ্ণ গঠন হ'ব অসম কৃষি বিপণন পৰিষদ। নতুনকৈ গঠন হ'ব কৃষি বিপণন সঞ্চালকালয়। পৰিষদৰ ৬০১জন কৰ্মচাৰীক দিব বাধ্যতামূলক অৱসৰ। ১৫৪ জন অস্থায়ী কৰ্মচাৰীক বিদায় দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। তাৰ পাছতে আছে গৃহমন্ত্ৰীৰ আগমনক লৈ উখল মাখল বৰঝাৰ। ১০,০০০ বন্তি জ্বলাই অমিত শ্বাহক অসমলৈ আদৰণি। বড়ো, ৰাভা, কাৰ্বি, ডিমাচা, তিৱাকে ধৰি জনগোষ্ঠীয় নৃত্য গীত, বিহুৰে সম্ভাষণ। শিলচৰত অটল বিহাৰী বাজপেয়ী ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন। ২,৩৬৬ কোটি ব্যয় সাপেক্ষে ২৭টা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন নীতিন গাডকাৰীৰ। মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ ভূমিপূজন। ধুবুৰী ফুলবাৰী দলঙৰো ভূমিপূজন হ'ব শীঘ্ৰেই, কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ। তাৰ পাছৰ বাতৰিটো হৈছে লণ্ডনৰ পৰা ১৫ দিনত অসমলৈ আহিল ১০২ জন। গুৱাহাটী যোৰহাটত চিনাক্ত, ইংলেণ্ড ফেৰত ২ কভিড আক্ৰান্ত। পুনৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰলজীলৈ নমুনা প্ৰেৰণ। আতংকিত নহ'বলৈ মন্ত্ৰী হিমন্তৰ আহ্বান। তাৰ পাছতে আছে নতুন লেচিয়ে দায়িত্ব লোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতি। মদনপুৰ টোলগেট লণ্ডভণ্ড কৰি অগ্নিসংযোগ দুষ্কৃতিকাৰী। RSS বজৰং দল, বিজেপি মুৰ্দাবাদ ধ্বনি দি আক্ৰমণ। MB কনচিটিয়ামৰ পৰা মুম্বাইৰ ইগল ইনোভা নামৰ লেচিক দিয়াৰ পিছতে উত্তেজনা। তাৰ পাছতে বাংলাদেশৰ GDP বৃদ্ধি হোৱাত ভাৰতলৈ নতুন অনুপ্ৰৱেশ হোৱা নাই। বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালকালয়ৰ। গৰু নিচাজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ। উগ্ৰপন্থী জাল নোটৰ বেহাক লৈ অধিক সতৰ্ক হোৱাৰ বুজাবুজি BSF বিজেপিৰ। ভৱানীপুৰত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰলৈ শ্ৰদ্ধাঞ্জলি লুৰিণৰ। পাটাচাৰকুছিৰ পবিন্দ ডেকাক বিপুল আদৰণি। তাৰ পিছতে অৱশেষত কংগ্ৰেছ ত্যাগ অজন্তা দেওগৰ, এৰিলে বিধায়ক পদ। এতিয়া মই লৈছোঁ নিয়মীয়া বাৰ্তা কাকতখন। নিয়মীয়া বাৰ্তা কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে অসম পালেহি ইংলেণ্ডৰ আতংক। লণ্ডন ফেৰটৰ দেহত কভিড পজিটিভ। মিউটেটেড ভাইৰাছে বিশ্বজুৰি ট্ৰাক সৃষ্টি কৰাৰ সময়তে আহিল দুখবৰ। যোৰহাট মেডিকেলত মন্ত্ৰী আছফাকুৰ ৰহমানক পুনেলৈ প্ৰেৰণ নমুনা। ঘৰুৱা সহায়কাৰীও আক্ৰান্ত, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য। ২৮-২৯ ডিচেম্বৰত ৰাজ্যৰ ২ জিলাত কভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ আখৰা। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভয় বাণী। অসমৰ পৰিস্থিতি এতিয়া বহুত উন্নত, ৰাজ্যত পুনৰ নহয় লকডাউন। তাৰ পাছতে ৩দিনীয়া ব্যস্ত কাৰ্যসূচীৰে গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী। ৰাজ্যিক বিজেপিৰে বিধানসভা নিৰ্বাচনক লৈ আজি অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ বৈঠক। শ্বাহক সাক্ষাৎ কৰিব বিধায়ক ৰাজদীপ গোৱালা, ভুৱন পেগুৱে। প্ৰমোদ বড়োৰ নেতৃত্বত ২৩জনীয়া BTC পাৰিষদেও কৰিব সাক্ষাৎ। অগপক গণশক্তি, ৰাভা যৌথ মঞ্চৰেও হ'ব আলোচনা। তাৰ পাছৰ বাতৰিটো হৈছে বাইহাটাৰ মদনপুৰ টোলগেটত লংকাকাণ্ড। ৪০জনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তই পুৱাই ভাঙি জ্বলাই দিলে টোলগেট। জাতীয় জীৱনৰ মাইলৰ খুঁটি। গুৱাহাটীত অমিত শ্বাহে ৪খনকৈ আঁচনি কৰিব শুভাৰম্ভ। ১০,০০০ বন্তি, ৩,০০০ কলা কুশলীয়া বৰঝাৰৰ পৰা আদৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী। ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাত যুগান্তকাৰী অধ্যায়। ২,৩৬৬ কোটি টকা ব্যয় সাপেক্ষে ২৭টা প্ৰকল্পৰ আধাৰশিলা স্থাপন মুকলি কৰিলে গাডকাৰীয়ে। ধুবুৰী ফুলবাৰী দলঙৰ শীঘ্ৰে হ'ব ভূমিপূজন। ৰাজ্যৰ ৰাজনীতিত জল্পনা কল্পনাৰ অৱসান। কংগ্ৰেছ বিধায়ক পদ এৰিলে অজন্তা নেওগে। পদত্যাগৰ পিছতে বহিষ্কাৰ APCC। অমিত শ্বাহৰ উপস্থিতিত আজি বিজেপিত যোগদানৰ সম্ভাৱনা। বৰ্তমানলৈকে ৰাজনৈতিক আলোচনা হোৱা নাই। আগ্ৰহ প্ৰকাশ কৰিলে বিজেপিয়ে আদৰণি জনাব, এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছতে আছে বাক্সাত প্ৰমোদ বড়োক বিপুল আদৰণি। জাতীয় স্বাৰ্থত কাম কৰোঁতে হস্তক্ষেপ কৰিব নোৱাৰিব বিজেপিয়ে। ভাৰত বাংলাদেশ সীমান্ত বাহিনীৰ বৈঠক। গৰু ড্ৰাগছৰ চোৰাং বেহাক লৈ উদ্বিগ্ন BSF বিজেপি।
তাৰ পাছতে আছে পৰকীয়া প্ৰেমৰ পৰিণতি লখিমপুৰত পাখণ্ড স্বামীয়ে হত্যা কৰিলে পত্নী সহ 2 কন্যা এতিয়া মই লৈছো আমাৰ অসম কাকতখন আমাৰ অসম কাকতৰ শীৰ্ষ বাতৰিটো হৈছে লণ্ডন সংক্ৰমণে শিপা মেলিছে ৰাজ্যত যোৰহাটত 2 গুৱাহাটীত এগৰাকী আক্ৰান্ত লকডাউন নহয় স্কুল খুলিব এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই তাৰ পাছতে আছে 50 জন নিষেধ আজি আমিনগাঁও চৰকাৰী সভাত 20,000 লোক ইয়াতে এখন আলোকচিত্ৰ ঠাই পাইছে সেইখন হৈছে অতিথি দেৱ হ'ব শিলচৰ বিমানবন্দৰত বিজেপি নেতা নীতিন গাডকাৰীক আদৰণি জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দা লাঠিলৈ দিন দুপৰতে যুৱকৰ দলৰ তাণ্ডৱ 2 মন্ত্ৰীৰ যুঁজত দাও জ্বলিল মদনপুৰ টুলগেট বহিষ্কৃত অজন্তা নেওগ বিজেপিলৈ যোৱাৰ পথ প্ৰশস্ত সন্ধানহীন চিকিৎসক অজন্তাৰ স্বামী গ্ৰেপ্তাৰ 9 কোটি কৃষকক মোদীৰ 18,000 কোটি টকা আদালতত মৃগেনৰ বিস্ফোৰণ ৰাকেশ বাহিনীয়ে মেনেজ কৰিছিল RTI কৰ্মী সংগঠনৰ নেতা অসম লোকসেৱা আয়োগৰ কেলেংকাৰী ভাগ লাভ কৰিছিল তথাকথিত RTI কৰ্মীৰ লগতে একাংশ সংগঠনৰ নেতাই তদন্তকাৰী আৰক্ষীয়ে ৰাকেশ পালৰ কেলেংকাৰী ভাগ হস্তগত কৰা এই সকল RTI কৰ্মী আৰু সংগঠনৰ নেতাক জালত পেলাবলৈ সক্ষম নহলেও দালাল মৃগেন শৰণীয়ে আদালতত দিয়া স্বীকাৰোক্তিত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে তাৰ পাছতে আছে গুৱাহাটীত দাবী বাংলাদেশৰ ডিজি আমাৰ জনমৰি আই ভাল ভাৰতলৈ অনুপ্ৰৱেশ নহয় তাৰ পাছৰ বাতৰিটো হৈছে সংৰক্ষিত পদত বাছনি 4 হোৱা অনুসূচিত জাতিৰ প্ৰাৰ্থী APSCৰ ফলাফল ইউৰোপৰ স্তব্ধ মাজুলীৰ 55টা গীৰ্জাত বৰদিন এতিয়া মই লৈছো দৈনিক অগ্ৰদূত কাকতখন দৈনিক অগ্ৰদূত কাকতখনৰ শীৰ্ষ বাতৰিটো হৈছে কৃষকৰ ভূমি কাহিনীয়া হ'ব বুলি কিছুমান মানুহে মিছা কথা বিয়পাইছে প্ৰধানমন্ত্ৰী এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ কনফাৰেন্স যোগে কেইবাখনো ৰাজ্যৰ কৃষকৰ সৈতে বাৰ্তালাপ কৃষকলৈ একেদিনাই 18,000 কোটিৰ পেকেজ ঘোষণা বিজেপিত যোগদান নিশ্চিত কৰিলে অজন্তা নেওগে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসলৈ পত্ৰ প্ৰেৰণ তাৰ পাছতে আছে প্ৰধানমন্ত্ৰীক সমালোচনা শান্তি চুক্তি নাকচৰ বাবে মিত্ৰতা ভংগ নতুন কাৰণ দৰ্শালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী 13 ফুট উচ্চতাৰ ব্ৰঞ্জৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তি উন্মোচন শিলচৰত 2,366 কোটিৰ 27টা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে গাডকাৰীয়ে সমষ্টি ভিত্তিক প্ৰতিবেদনৰ বুজ ল'ব মিত্ৰ দলৰ সতেও কৰিব বৈঠক অসমত বিজেপিৰ নিৰ্বাচনী ৰণদংকা বজাবলৈ উপস্থিত হ'লহি অমিত শাহ BTC পৰিষদ গঠন সন্দৰ্ভত হাগ্ৰামা মহিলাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কাৰ্যবাহী সদস্যৰ UPPLৰ পাৰিষদক 400 কোটিৰে ক্ৰয়ৰ চেষ্টা কৰিছিল BPFে এই মন্তব্য কৰিছে ৰঞ্জিত বসুমতাৰীয়ে বিজেপিৰ নিৰ্বাচনী শীৰ্ষ নীতি নিৰ্ধাৰণ অনুশাসন সমিতি অসমত নিৰ্বাচনী ৰণদংকা বজাবলৈ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ গুৱাহাটীত উপস্থিত হোৱাৰ আগমুহূৰ্তত ৰাজ্যিক বিজেপিৰ 3খন গুৰুত্বপূৰ্ণ সমিতি ঘোষণা কৰে তাৰ পাছতে আছে নৱপ্ৰজন্মক দুখ দিব নালাগে তেওঁলোক হ'ল ভৱিষ্যতৰ ধ্বজা অসম সাহিত্য সভাৰ শতিকাজোৰা ইতিহাসৰ পঞ্চকান্তাৰী গৌৰৱ সৌধ উন্মোচন তাৰ পাছতে আছে চাহ বাগিচাত কেঁচা পাত ছিঙা শ্ৰমিক জয়ন্তীৰ পুত্ৰ মাছি টপ্তৰ APSCত সাফল্য অৰ্জন ঘৰে ঘৰে গৈ টিউচন কৰি পঢ়িছিল মেধাৱী ছাত্ৰজনে ইংলেণ্ডৰ পৰা অহা এজনৰ শৰীৰত কোভিড গভীৰ উদ্বেগৰ সৃষ্টি টুলগেটত আক্ৰমণ ভাঙি লণ্ডভণ্ড কৰি জ্বলাই দিলে আচবাব তাৰ পাছতে আছে চৰকাৰৰ পৰা সাহায্য বিচাৰি আবেদন চিত্ৰগৃহৰ স্বত্বাধিকাৰী সন্থাৰ এমাহৰ ভিতৰত 14টা গৃহ বন্ধ কৰিবলৈ সাজু হৈছে ৰাজ্য 4 দিনৰ বাবে বন্ধ হোৱাৰ উপক্ৰম চিত্ৰগৃহসমূহ এই আছিল আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম আপোনালোকৰ দিনটো শুভ হওক চাই থাকিব অসম সংবাদ নমস্কাৰ